হেল্ল' গাইজ, কি খবৰ তোমালোকৰ? আশা কৰোঁ ভালেই। আজি মই লৈ আহিছোঁ তোমালোকৰ বাবে ক্লাছ 7ৰ অসমীয়াৰ যিটো 5 নম্বৰ চেপ্টাৰ, যাৰ নাম বিজ্ঞান আৰু আমাৰ মানসিকতা, সেই চেপ্টাৰটোৰ কুৱেশ্যন এণ্ড আনচাৰ। চ' ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো হ'ল পাঠটো শুদ্ধকৈ আৰু স্পষ্টকৈ পঢ়া। এইটো তোমালোকে পঢ়িবা, আশা কৰোঁ। এতিয়া 2 নম্বৰ কুৱেশ্যনটো আমি চাম। ইয়াৰ আগতে এটা কথা কওঁ যে এই পাঠটোত কিছুমান বহুতো নালাগা প্ৰশ্নও আছে, সেইবোৰৰ বিষয়ে আলোচনা নকৰোঁ। নালাগা প্ৰশ্ন বুলি মই এইটোকে ক'ব বিচাৰিছোঁ যে সেইবোৰ এক্সামত নাহে, চ' তোমালোকে এনেই মাথা গৰম কৰি লাভ নাই। তেনেকুৱা কুৱেশ্যনবোৰ মই দেখাই দিছোঁ বাৰু। এই 10 নম্বৰটো যেনেকৈ 11 নম্বৰ, 12, 13, তেনেকৈ 14, 15 আৰু ইপিনে 16, 17 এইবোৰ তোমালোকক নালাগে। চ' এইবোৰ নপঢ়িলেও তোমালোকে হৈ যাব এক্সামৰ বাবে। অ'কে, চ' ব'লা আৰম্ভ কৰোঁ। এতিয়া 4 নম্বৰ প্ৰশ্নটো মই আগতে দি দিলোঁ। চোৱা, 4 নম্বৰটো মিলাব লাগে আমি শব্দৰ লগত অৰ্থ। হাটটো কি হ'ব? নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা বেচা কৰা ঠাই। প্ৰাংগণ মানে চোতাল। বীজাণু মানে ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু। সংক্ৰামক মানে এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা খুচৰা। প্ৰতিৰোধ মানে বাধা। পুস্তিকা মানে সৰু কিতাপ। অ'কে, এতিয়া ব'লা বাকী কুৱেশ্যনবোৰ আলোচনা কৰিম মই। অ'কে, তো 2 নম্বৰ প্ৰশ্নটো হ'ল চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? উত্তৰ, চিতা সম্পৰ্কে উৰা বাতৰিটো ভ্ৰাম্যভাষ বা মোবাইলৰ যোগেদি প্ৰচাৰ হৈছিল। 6 নম্বৰ কুৱেশ্যনটো হ'ল বুধবাৰে ছাত্ৰ ছাত্ৰীসকলক স্কুললৈ কিয় অহা নাছিল? ছাত্ৰ-ছাত্ৰীসকল কিয় স্কুললৈ অহা নাছিল? উত্তৰ হ'ব, বুধবাৰে চিতা দিয়া মানুহে ধৰি নি চিতা দিব বুলি ভয়তে ছাত্ৰ-ছাত্ৰীসকল স্কুললৈ অহা নাছিল। 9 নম্বৰ কুৱেশ্যনটো হ'ল বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল? উত্তৰ, বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ চিকিৎসক ৰতন পায়েং আহিছিল। 3 নম্বৰ চমু উত্তৰ লিখা। ভ্ৰাম্য ভাষাত অহা উৰা বাতৰিটোত চিতা ল'লে কি হ'ব বুলি কৈছিল? উত্তৰ হ'ব, ভ্ৰাম্য ভাষাত অহা উৰা বাতৰিটো চিতা ল'লে শিশুসকলৰ ভীষণ অপকাৰ হ'ব বুলি কৈছিল। ইয়াত চিতা ল'লে দুবাৰ আহি গ'ল, এটা কাটি দিবা। 6 নম্বৰ কুৱেশ্যনটো হ'ল জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল? উত্তৰ হ'ব, জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়লৈ গৈ দেখিলে চিতা লোৱাৰ ভয়ত কোনো ল'ৰা ছোৱালী বিদ্যালয়লৈ অহা নাই। আন দিনা ল'ৰা ছোৱালীৰে ভৰি থকা বিদ্যালয়খন একেবাৰে খালী হৈ থকা দেখিছিল তাই। সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কৈছিল? উত্তৰ হ'ব, সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কৈছিল, অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', জলাতংক, ইনফ্লুৱেঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। চিতা প্ৰয়োগ কৰি এই ভয়ানক বীজাণুবোৰ সংক্ৰমণ ৰোধ কৰিব পাৰি। উপযুক্ত সময়ত শৰীৰত চিতা প্ৰয়োগ কৰি আমাৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্ৰয়োজন। 10 নম্বৰ কুৱেশ্যনটো হ'ল উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল? উত্তৰ, চিতা ল'লে শিশুসকলৰ অপকাৰ হ'ব এই উৰা বাতৰিটোৱে ৰতনপুৰ গাঁৱৰ শিশুসকলক বৰ ভয় খুৱাইছিল আৰু ল'ৰা ছোৱালীবোৰ পিতৃ মাতৃ অভিভাৱকসকলে বুধবাৰে চিতা দিয়া মানুহ স্কুললৈ আহিব বুলি নিজৰ ল'ৰা ছোৱালীক সেইদিনা স্কুললৈ নপঠোৱাৰ সিদ্ধান্ত লৈছিল। ৰতনপুৰ গাঁওখনত উৰা বাতৰিটোৰ কাৰণে ভয়ৰ পৰিৱেশ এটা বিয়পি পৰিছিল। 19 নম্বৰ প্ৰধান শিক্ষক মহোদয় চিতাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল? উত্তৰ, প্ৰধান শিক্ষক মহোদয়ে চিতাৰ বিষয়ে জনাবলৈ চিকিৎসকজনৰ লগত আলোচনা কৰি সেইদিনাখন আবেলি পৰত বিদ্যালয়ৰ চৌহদতে এখন জৰুৰী সভা পতাৰ ব্যৱস্থা কৰিছিল। 4 নম্বৰ মিলোৱা যিবোৰ মই তোমালোকক প্ৰথমতেই কৈ দিলোঁ। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰৰ খুচৰা ৰোগ। কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ মতামত প্ৰকাশ কৰা। উত্তৰ, কথাষাৰৰ বহল অৰ্থ এনেকুৱা:
খুচৰা ৰোগবোৰ এজনৰ গাৰ পৰা আন এজনৰ গালৈ যায় আৰু সকলো মানুহৰ মাজতে বিয়পি পৰে। ঠিক তেনেদৰে উৰা বাতৰিবোৰো এজনৰ কাণৰ পৰা আন এজনৰ কাণলৈ যায় আৰু সেই মিছা উৰা বাতৰিটো গোটেই গাঁও অঞ্চলতে বিয়পি পৰে। খুচৰা ৰোগে যিদৰে সকলোৰে অপকাৰ কৰিব পাৰে, সেইদৰে উৰা বাতৰিয়েও ব্যক্তি আৰু সমাজৰ অপকাৰ কৰিব পাৰে, আনকি কাৰোবাক মৃত্যুৰ মুখতো পেলাব পাৰে। 7 নম্বৰ কুৱেশ্যনটো, তলত দিয়া শব্দকেইটাৰ বাক্য ৰচনা কৰা। দলং, ৰং, কলং, শিং। উত্তৰখিনি হ'ল দলং, ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট দলং আছে। ৰং, ৰং দিয়া মিঠাই নাখাবা। কলং, কলং এখন নদীৰ নাম। শিং, গৰুৰ শিং আছে। এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো হ'ল এটা শব্দত প্ৰকাশ কৰা। ইয়াৰ কটো হ'ব সহপাঠী, যি একেলগে পঢ়ে সহপাঠী। খটো যি জানিবলৈ ইচ্ছা কৰে জিজ্ঞাসু। গটো গাঁৱৰ মুখিয়াল, গাঁওবুঢ়া। ঘ কাৰো পক্ষ নোলোৱা, নিৰপেক্ষ। উঙ এজনৰ দেহৰ পৰা আন এজনলৈ দেহলৈ যোৱা বেমাৰ, সংক্ৰামক। এতিয়া এই বাক্য ৰচনাসমূহ তোমালোকে চাই লোৱা। 9 নম্বৰ বাক্য ৰচনাবলৈ বিপৰীতাৰ্থক শব্দসমূহ চাই লোৱা। 9 নম্বৰ, আৰম্ভ, শেষ, উপস্থিত, অনুপস্থিত, অপকাৰ, উপকাৰ, বাদ, বিবাদ, দিন, ৰাতি, মান্তি, অমান্তি। ঠিক আছে, এতিয়া বাকী 10, 11, 12 যিমান কুৱেশ্যন আছে এইবোৰ নালাগে, কাম নাই, পৰীক্ষাত ইমান নাহে, অহা চান্স নাই। জাষ্ট তোমালোকে ইয়াত যে জানো অহা দিয়া আছে উৰা বাতৰি আৰু সামাজিক মাধ্যমৰ বিষয়ে, এইকেইটা চাই যাবা। এইকেইটা পৰীক্ষাত চমু টোকা আহিব পাৰে এইকেইটাৰ পৰা। চ' আজিলৈ বাই বাই, কিপ ৱাচিং, কিপ ছাপৰ্টিং, বাই, যোৱা পঢ়াকৈ যোৱা।